কোন দিশে গতি নৱপ্ৰজন্ম ড্ৰাগছৰ ভয়াৱহ গৰাহত গতি কৰিছে নেকি জোনাই যুৱ সমাজ মুক্তমনে ৰেলৱে ষ্টেচনত ড্ৰাগছ সেৱনত ব্যস্ত কেইজনমান যুৱক অপৰাধৰ ৰম্যভূমিলৈ পৰিণত হৈছে জোনাই মুকং চেলেক ৰেলৱে ষ্টেচন বৰ্তমান মদ ভাং ড্ৰাগছ নিচাজাতীয় সামগ্ৰীৰ মূল ঘাটি হৈ পৰিছে জোনাই মুকলং চেলেক ৰেলৱে ষ্টেচন সকলোবোৰ দেখি শুনিও চকুমুদাৰ কুলিৰ ৰূপত RPF কিংবা GRP চাওক এই দৃশ্য ড্ৰাগছ আসক্তৰ যুৱকসকলে কেনেদৰে ড্ৰাগছ সেৱনত ব্যস্ত হৈ পৰিছে দিনৰ পোহৰত মাই নিউজ এনিৰ গোপন কেমেৰাত বন্দী হৈ পৰিছে সমগ্ৰ দৃশ্য ইতিমধ্যে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ জোনাই আঞ্চলিক সমিতিৰ সদস্যসকলে মুকচেলেং ৰেলৱে ষ্টেচনত ড্ৰাগছ সেৱনত ব্যস্ত থকা দুজন যুৱকক ধৰি জোনাই আৰক্ষীক গতাই দিয়াৰ পৰিলক্ষিত হয় একচুৱেলি আমাক ফোন যোগে আমাক অৱগত কৰিছিলে যে ষ্টেচনত জোনাই প্লেটফৰ্মত ৰেলৱে প্লেটফৰ্মত অপেনকে বহি মানে ড্ৰাগছ সেৱন কৰি আছো বুলি আমাক খবৰ আহিলে আমি খবৰ অহাৰ পিছতে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ জোনাই আঞ্চলিক সমিতিৰ এটা সঁজাতি দলে আমি তাত গৈ হয় দেখি আমি আচৰিত পালোঁ হয় তাত ৰেলৱে বিভাগৰ পুলিচ প্ৰশাসন থাকোঁতে তাত অপেনকে যি ধৰণে তেওঁলোকে ড্ৰাগছ সেৱন কৰি আছে তাক আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ জোনাই আঞ্চলিক সমিতিৰ পৰা আমি ধিক্কাৰ জনাইছোঁ তেখেতলোকে একচুৱেলি দিনৰ ভাগত তাত পেট্ৰলিং কৰি যিবিলাকে বহি তেনেকুৱা কাম কৰি আছে তেখেতলোক ধৰি আনি সোধপোছ কৰি মেইন যি ঘাটি আছে সেই ঘাটিত উৎখাত কৰিব লাগে একচুৱেলি আমি আজি এতিয়া গৈ আমি ল'ৰাকেইজনক যেতিয়া তেওঁলোকে ড্ৰাগছ সেৱন কৰি আছে আমি ধৰি আনি ইতিমধ্যে আমি জোনাই প্ৰশাসনক চমজাইছোঁ তেখেতলোকে বাকী কামখিনি কৰিব ধন্যবাদ কেইজন আছিলে ল'ৰা 4জন আছিলে 4জনৰ 2জন পলাই গ'ল 2জনক আমি আনিবলৈ সক্ষম হৈছোঁ মানে কি সিহঁতে পুৰা হয় হয় ইনজেকশ্যন লৈ থকা মতে আমি পাইছোঁ আমি ভিডিঅ' কৰিছোঁ ভিডিঅ'খিনি আপোনালোক আমি দিম দিছোঁ তেখেতলোক আমি নাম সুধোঁতে কৈছে কিন্তু নামকেইটা এতিয়া পাহৰি গৈছোঁ মুকং চেলেক ৰেলৱে প্লেটফৰ্মৰ ওচৰৰ পাছৰ ল'ৰা তেখেতলোকে তাতে মুক্তভাৱে গোটেই দিনটোৰ অপেন বহি কিনে তাত মানে ড্ৰাগছ সেৱন কৰি আছে তেখেতলোকে ধেমাজিৰ পৰা তুলতুল দত্তৰ ৰিপৰ্ট মাই নিউজ এনি